আজি আবেলি চাহকাপৰ লগত এনেকৈ ঘৰতে কেইটামান পিঠা বনালোঁ। পিঠাগুড়িৰ ঘৰতে বনোৱা এই পিঠাকেইটা খাবলৈ সঁচাকৈ বহুত বেছি ধুনীয়া নহয়নে? আমাৰ স্বাস্থ্যৰ কাৰণেও ভাল সঁচাকৈ। এয়া অলপ গুড় ধুনীয়াকৈ কাটি ল'লোঁ মিহি মিহি কৰি, তাৰপিছতে অকণমান নিমখো দিছোঁ আৰু এয়া পিঠাগুড়িখিনি অকণমান পানী দি ধুনীয়াকৈ এইখিনি মঠি ল'লোঁ। এই পিঠাটো যে যদি বৰা চাউলৰ হয় খুবেই কোমল হয় আৰু খুব ধুনীয়া হয় খাবলৈ, লিকতা নিচিনা একদম ধুনীয়া লাগে। মিঠৈ দি বনোৱা যায়, যিটো তেল পিঠা বুলিও কোৱা হয়। আমি তেল পিঠা বুলি কওঁ, আপোনালোকে বা কি বুলি কয়, সকলোৱে বেলেগ বেলেগ কয় আচলতে ঠাই ভেদে। আৰু ধুনীয়াকৈ এনেকৈ গোল গোল কৰি ল'লোঁ। আজি পিঠাগুড়িৰে এইকেইটা পিঠা খাবলৈ বৰ মন গৈ আছিলে, সেইকাৰণে ধুমধাম আবেলিৰ সময়ত ভাবিলোঁ পিঠাগুড়িকেইটা থাকোঁতেই ৰ'দত দিবলৈ নহ'লেই, মানে ৰ'দত নিদিলে আৰু পিঠাগুড়ি বেয়া হৈ যায়, নহ'লে ভাজি থ'ব লাগে। যিহেতু ৰ'দত দিয়াও নহ'ল, ভাজি থোৱাও নহ'ল, সেইকাৰণে আবেলি ভাবিলোঁ ধুনীয়াকৈ একাপ ৰঙা চাহৰ লগত খাই দিওঁ। আৰু ৰঙা চাহকাপ একদম তেজপাত লগতে অকণমান মছলা দিছোঁ। মছলা মানে গোটা জিৰা কেইটামান দি দিছোঁ আৰু গোন্ধটো চাহকাপৰ ইমান ধুনীয়া হয় নহয়, তেনেকৈ খাবচোন, সঁচাকৈ বৰ ধুনীয়া লাগে। আৰু কেৱল চেনি আৰু চাহপাতকণ দি চাহকণ সঁচাকৈ খাবলৈ মন নাযায়। তাতে কিবা এটা দি দিবচোন, তেজপাত হওক, আদা হওক, আমাৰ শৰীৰৰ কাৰণেও ভাল আৰু খাবলৈও ধুনীয়া লাগে। আজিৰ ভিডিঅ'টো